নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম কাগজ কল নিলাম বন্ধৰ দাবী অসম জাতীয় পৰিষদৰ নগাঁও কাগজ কলত সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিহুদ্গাৰ প্ৰকাশ পৰিষদৰ নেতৃত্বৰ মৰিগাঁও সোণাপুৰ লাহৰিঘাটত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ বিভিন্ন স্থানত নিষিদ্ধ ড্ৰাগছসহ নগদ ধন আপত্তিজনক সামগ্ৰী জব্দ দুখীয়া হিতাধিকাৰীৰ স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি খাদ্য সুৰক্ষাৰ চাউলত পোৱা গৈছে বৰবিষ প্লাষ্টিক চাউল জাগিৰোডত দিন দুপৰতে চোৰৰ তাণ্ডৱ সান্ধ্য আইন কৰোনা মহামাৰীৰ মাজতে অৱসৰপ্ৰাপ্ত অধ্যাপকৰ ঘৰত চোৰে চলালে লুটপাট এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জাগিৰোডৰ নগাঁও কাগজ কলত অসম জাতীয় পৰিষদৰ সংবাদমেল নগাঁও আৰু কাছাৰ কাগজ কল নিলাম সন্দৰ্ভত বুধবাৰে অসম জাতীয় পৰিষদে এই সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে সংবাদমেলত উপস্থিত থাকে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে দলৰ অন্যান্য নেতৃবৰ্গ হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ বাবে 10 লাখ লোকৰ স্বাক্ষৰ গ্ৰহণ কৰিব অসম জাতীয় পৰিষদে অনলাইন আৰু অফলাইন পদ্ধতিৰে দলটোৱে সংগ্ৰহ কৰিব এই স্বাক্ষৰ সংগ্ৰহৰ পিছতে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ কাগজ কল দুটা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীলৈ সংবাদমেলত এই কথা কয় অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মোদী চৰকাৰৰ দিনত আগৰ 5 বছৰ তেওঁলোকে 5,55,000 কোটি টকা যিবোৰ কৰ্পৰেট হাউচ আছে কৰ্পৰেট যিসকল ব্যক্তি তেওঁলোকৰ ঋণ তেওঁলোকৰ লোনৰ ঋণ তেওঁলোকে মাফ কৰি দিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি আজি এই গোটেই যিটো চৰকাৰৰ যিটো সিদ্ধান্ত ইয়াৰ প্ৰতিবাদ জনাই আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ এখন মেমৰেণ্ডাম আমি প্ৰেৰণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই গোটেই মেমৰেণ্ডামখনত সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে প্ৰতিটো চুবুৰীত ৰাইজে স্বাক্ষৰ কৰিব চহী কৰিব অনলাইন আমি ইতিমধ্যে আজি আমি অনলাইন যিখন ফৰ্ম যিখন আমাৰ মেমৰেণ্ডাম য'ত গ'লে চাইন টু পিটিশ্যন বা পিটিশ্যন টু প্ৰাইম মিনিষ্টাৰ বুলি লিখা আছে তাত ক্লিক কৰিলে চাইন কৰাৰ সুযোগ পাব সেই ব্যৱস্থা আমি কৰি দিম লুৰিণজ্যোতিয়ে ক্ষোভেৰে কয় বিজেপিয়ে নমামি ব্ৰহ্মপুত্ৰ পাতিছে কিন্তু কাগজ কল পুনৰুজ্জীৱিত কৰিব পৰা নাই চৰকাৰে সংবাদমেলত লুৰিণজ্যোতিয়ে আৰু কয় 2016, 2019 আৰু 2021 বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত কাগজ কল কাৰ্যক্ষম কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া আজিও কাৰ্যকৰী কৰিব নোৱাৰিলে 2015 চনৰ 20 অক্টোবৰ তাৰিখে যেতিয়া কাছাৰ কাগজ কল যেতিয়া বন্ধ কৰি দিয়া হ'ল যি সময়ত সেই কাগজ কল সম্পূৰ্ণ কাৰ্যক্ষম হৈ আছিল উৎপাদন প্ৰক্ৰিয়া চলি আছিল সেই দিনটোত 283 মেট্ৰিক টন কাগজ সেইদিনাখনে উৎপাদন কৰিছিল সেই সময়ত হঠাৎ এটা কোনো ধৰণৰ অৰ্ডাৰ কোনো নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা কোনো আদেশ বা কোনো ধৰণৰ অধিসূচনা জাৰি নকৰাকৈ মৌখিকভাৱে নিৰ্দেশনা দি কাছাৰ কাগজ কলটো বন্ধ কৰি দিয়া হ'ল এই দুয়োটা কাগজ কল যেতিয়া প্ৰথম স্থাপন কৰা হৈছিল 1970 চনৰ 29 মে'ত যেতিয়া স্থাপন হৈছিল সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সংসদৰ মজিয়াত তেতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ চহকী সম্পদ বাঁহ সম্পদক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ কাগজৰ চাহিদা পূৰণ কৰিবৰ কাৰণে এই দুইটা যেতিয়া উদ্যোগ গঢ়ি তোলা হৈছিল তেতিয়া বিভিন্ন ধৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ইয়াত সংস্থাপিত হ'ব 1200 পৰিয়াল প্ৰত্যক্ষভাৱে চাকৰিত তেওঁলোকে সংস্থাপন দিছিলে 4 পৰা 5 লক্ষ মানুহ পৰোক্ষভাৱে বিভিন্ন ধৰণৰ বাঁহ উৎপাদন বাঁহ সৰবৰাহ কৰা বিভিন্ন ধৰণৰ কথা বতৰাৰ লগত আন ব্যৱসায় বাণিজ্যৰ লগত জড়িত হোৱা ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছিল এনচিএলটিয়ে কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য দৰমহা দিয়া আৰু কল দুটা পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো অতি ষড়যন্ত্ৰমূলকভাৱে হিন্দুস্তান কাগজ নিগম তথা লিকুইডেটৰ কুলদীপ ভাৰ্মাই কল দুটা অতি নিম্ন দৰত মাত্ৰ 1139 কোটি টকাত নিলামৰ জাননী জাৰি কৰিছে য'ত কাগজ কল দুটাৰ ভূমিয়ে আছে 6600 বিঘা মাটি এই সময়ত যেহেতু অকশ্যন নটিচ আহিছে এই সময়ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে ষড়যন্ত্ৰে কাৰোবাৰ হাতত অৰ্পণ কৰা এই তেওঁলোকে ষড়যন্ত্ৰ বা কূট কৌশল ৰচনা কৰিছে নেকি এই প্ৰশ্ন অসমৰ জনগণলৈ আহিছে
এই প্ৰশ্ন ৰাইজে এতিয়া উত্থাপন কৰিছে আৰু সেইকাৰণে আমি প্ৰথমৰ পৰাই আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ যিবোৰ আছে, পাব্লিক ছেক্টৰ যিবোৰ আণ্ডাৰটেকিং যিবোৰ উদ্যোগ আছে, সেইসমূহ শক্তিশালী কৰাৰ পক্ষত আছিলোঁ। ইয়াক ব্যক্তিগত খণ্ডৰ হাতলৈ অৰ্পণ কৰা আমি বিৰোধিতা প্ৰথমৰ পৰা কৰি আহিছিলোঁ। সেইকাৰণে অইল ফিল্ডসমূহ যেতিয়া অকশ্যন হয় আমি বিৰোধিতা কৰি আহিছোঁ। যেতিয়া NRLটো বিক্ৰী কৰিবলৈ ওলাইছিল তেতিয়াও আমাৰ বিৰোধ আছিল। আৰু তাৰ উপৰিও আন যিবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডেই হওক, আছাম পেট্ৰকেমিকেল লিমিটেডেই হওক, যিমানবোৰ অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে, গেছ কোম্পানী আছে, এইবোৰ ব্যক্তিগত খণ্ডৰ হাতলৈ অৰ্পণ কৰাৰ ষড়যন্ত্ৰ, চিন্তা, সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে সংগ্ৰাম কৰি আছে, প্ৰতিবাদ কৰি যাব। আৰু সেইকাৰণে নগাঁও কাগজ কলৰ এছিয়াৰ সৰ্ববৃহৎ এই কাগজ কলৰ সন্মুখত থিয় হৈ পুনৰ আমি অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ আৰু চৰকাৰকো কৈ থ'ব খুজিছোঁ যে তেখেতসকলে বিদেশী বহুজাতিক কোম্পানীৰ ওচৰত আঁঠু লৈ তেওঁলোকে এই যিবোৰ কোম্পানী আমাৰ সম্পদ, ৰাজহুৱা সম্পদসমূহ বিক্ৰী কৰাৰ যিটো চিন্তা হাত উজান দিছে, তাৰ আমি বিৰোধী সদায় হৈ থাকিম আৰু আমি যুঁজিবলৈ আহিছোঁ আৰু যুঁজি থাকিম অসমৰ জনগণৰ পক্ষত, এই অঞ্চলৰ ৰাইজৰ পক্ষত, এই পৰিয়াল আৰু 4 লাখৰ পৰা 5 লাখ যিসকলে তেওঁলোকৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকৰ জীৱন আৰু জীৱিকা তেওঁলোকে সংকটৰ মুখলৈ ঠেলি দিলে, তেওঁলোকৰ হৈ আমি কাম কাজ কৰি থাকিম। লুৰিণজ্যোতিয়ে চৰকাৰক হুংকাৰ দি লক্ষাধিক লোকৰ কৰ্মসংস্থাপন থকা আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বাঁহ উৎপাদনকাৰী জীৱন জীৱিকাৰ কথা ভাবি কাগজ কল দুটা কোনোপধ্যেই নিলাম হ'বলৈ দিয়া নহ'ব বুলি বিজেপি চৰকাৰক সকীয়াই দিয়ে। আমাৰ মূল লক্ষ্য এই যিসমূহ পৰিয়াল আছে, ইয়াৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত হৈ থকা, কৰ্মসংস্থাপিত হৈ থকা 4 লাখৰ পৰা 5 লাখ মানুহ, তাৰ উপৰিও গাঁৱে ভূঞে যিসকল মানুহে তেওঁলোকে বিভিন্ন ধৰণৰ বাঁহ খেতি কৰিছে, সকলো মানুহক যাতে তেওঁলোকক জীৱিকা দিব পাৰোঁ, তাৰ উপৰিও অসমৰ ইকনমি যাতে ষ্ট্ৰেংথেন কৰিব পাৰোঁ, তাৰ উপৰিও আমাৰ ইয়াৰ পৰা যাতে পেপাৰ উৎপাদন হয়, আটাইতকৈ বেষ্ট কোৱালিটি পেপাৰ ইয়াত উৎপাদন হয়, এই সকলো কথা জীয়াই ৰাখিবৰ কাৰণে আমি আমাৰ দলৰ ফালৰ পৰা সকলো ধৰণৰ সংগ্ৰামী ধাৰা অব্যাহত থাকিব। আমাৰ আহ্বানটো হৈ গ'ল যে 26% শ্বেয়াৰ বিনিয়োগ কৰি NRLটো ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে, ইয়াতো ইনভেষ্টমেণ্ট কৰক। এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ, এই উদ্যোগটো ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই উদ্যোগটো তেওঁলোকে ইয়াত ইনভেষ্টমেণ্ট বঢ়াই, ইয়াত শ্বেয়াৰ তেওঁলোকে বঢ়াই, এইটো তেওঁলোকে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ কৰি ৰাখক, ৰাজ্য চৰকাৰৰ উদ্যোগ কৰি ৰাখক, সেই আহ্বানো আমি কৰিছোঁ। সংবাদমেলত পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিত থাকি কয়, বিজেপি চৰকাৰে দেশৰ ৰাজহুৱা সম্পদ এটাকৈ ধ্বংস কৰিছে। কাগজ কল নিলাম প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অবৈধ বুলি অভিযোগ কৰে ভূঞাই। নগাঁও আৰু কাছাৰ কাগজ কল দুটা ইতিমধ্যে বিক্ৰী কৰিবৰ বাবে লিকুইডেটৰ কুলদীপ বাৰ্মাই অকশ্যনৰ তাৰিখ নিৰ্ধাৰণ কৰি অকশ্যনৰ জাননী জাৰি কৰিছে। অহা 30 তাৰিখে অকশ্যন হ'ব আৰু কোনোবা ব্যক্তিগত পুঁজিপতিয়ে দুটা সম্পদ আমাৰ পৰা কিনি লৈ যাব। যিকোনো ব্যক্তিগত মানুহৰ একঠা মাটি বিক্ৰী কৰিবলৈ চৰকাৰৰ পৰা অনুমতি ল'ব লাগে। এই 5000 বিঘা মাটি বিক্ৰী কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰা অনুমতি লোৱা হ'ল নে নহ'ল? যদি অনুমতি লোৱা হ'ল তেতিয়াহ'লে ৰাজহুৱা খণ্ডৰ এই দুটা উদ্যোগ বিক্ৰী কৰাৰ ষড়যন্ত্ৰত ৰাজ্য চৰকাৰ জড়িত। আৰু যদি অনুমতি লোৱা নাই, এই অকশ্যন প্ৰক্ৰিয়া অবৈধ, ৰাজ্য চৰকাৰে অকশ্যন প্ৰক্ৰিয়া বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিশুদ্ধাৰ প্ৰকাশ কৰি কয়, 53 মাহে বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰীৰ স্বাৰ্থত শেষৰ দিনটোলৈ যুঁজিব অসম জাতীয় পৰিষদে। জগদীশ ভূঞাই আৰু কয়, অসমৰ স্বাভিমানৰ প্ৰতীক বৃহৎ অৰ্থনৈতিক ক্ষেত্ৰ এই কাগজ কল অতি ষড়যন্ত্ৰমূলকভাৱে বন্ধ কৰি দিয়া হৈছে। যে পুঁজিপতি সুৰক্ষা দিয়াৰ সংকল্পৰে চৰকাৰ গঠন কৰাৰ পাছতেই 2014 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ভাৰতবৰ্ষৰ বহুকেইটা ৰাজহুৱা খণ্ডৰ উদ্যোগ বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত পুঁজিপতি গোষ্ঠীক বিক্ৰী কৰিছে আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত ৰাজহুৱা সম্পদসমূহ বিক্ৰী কৰাৰ অন্তত বা বিক্ৰী কৰাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজত অসমৰ দুটা বৃহৎ উদ্যোগ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল, এই দুটা কাগজ কল বিক্ৰী কৰাৰ বাবে প্ৰক্ৰিয়াৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। বিজেপি চৰকাৰে অতি কৌশলেৰে কাগজ কল বন্ধ কৰি দিয়া দিনটোলৈ অতি কাৰ্যদক্ষতাৰে উন্নতমানৰ কাগজ উৎপাদন কৰিছিল। বন্ধৰ দিনাও দৈনিক 300 মেট্ৰিক টন উৎপাদনক্ষম নগাঁও কাগজ কলত কাগজ উৎপাদন হৈছিল 276 মেট্ৰিক টন।
তেওঁ দেশৰ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কয় অসমৰ জনগণৰ আবেগ জড়িত থকা লক্ষাধিক লোকৰ কৰ্মসংস্থাপন তথা অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনা থকা কাগজ কল দুটা নিলামৰ পদক্ষেপক হস্তক্ষেপ কৰি বন্ধ কৰিব লাগে। এই ক্ষেত্ৰত তেওঁ ৰাজ্যৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনায়। অতি দুৰ্ভাগ্যজনক কথা যে দুয়োটা কাগজ কল বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বন্ধ কৰা হ'ল। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবা লাখ লোক এই কাগজ কল দুটাৰ জৰিয়তে সংস্থাপিত হৈছিল। কিন্তু এই জীৱিত অৱস্থাত থকা দুটা কাগজ কল ষড়যন্ত্ৰমূলকভাৱে বন্ধ কৰি দিয়া হ'ল আৰু এতিয়া কাগজ কল দুটা বিক্ৰী কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমি আপোনালোকৰ জৰিয়তে অসমৰ জনসাধাৰণক বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে অসমৰ সম্পদ বিক্ৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰম্ভ কৰা এই প্ৰক্ৰিয়া আৰু প্ৰচেষ্টা যদি আমি প্ৰতিহত নকৰোঁ, আহিব লগা দিনবোৰত আমাৰ আৰু বহু সম্পদ বিক্ৰী হ'বলগীয়া আছে। উল্লেখযোগ্য যে 2015 চনৰ 20 অক্টোবৰত বন্ধ হৈছিল কাছাৰ কাগজ কল। একেদৰে 2017 চনৰ 13 মাৰ্চত বন্ধ কৰি দিয়া হৈছিল নগাঁও কাগজ কল। বন্ধৰ দিন ধৰি দুয়োটা কাগজ কলৰ 88জন শ্ৰমিক কৰ্মচাৰীয়ে বিনা চিকিৎসা আৰু বিনা বেতনে মৃত্যুক আঁকোৱালি লয়। ইয়াৰে 4জন কৰ্মচাৰীয়ে চৰম পন্থা আত্মহননৰ দৰে পন্থাও বাছি লয়। যে কেন্দ্ৰীয় চৰকাৰৰ আশিক ধন্য ভাৰতবৰ্ষৰ এমুঠিমান পুঁজিপতিৰ ইচ্ছা সাপেক্ষে ভাৰতৰ অৰ্থনীতি নিৰূপণ হ'বলৈ গৈ আছে। দল মত নিৰ্বিশেষে অসমৰ সম্পদ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ সকলো শ্ৰেণীৰ ৰাইজক, সকলো দলক, সকলো সংগঠনক ওলাই আহিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে জনসাধাৰণৰ ঐক্যবদ্ধ শক্তি আৰু ঐক্যবদ্ধ প্ৰতিৰোধ ব্যৱস্থাই প্ৰতিৰোধী সংগ্ৰামে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সন্মিলিত ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। মন কৰিবলগীয়া যে কল দুটা নিলামৰ অন্তিম তাৰিখ হৈছে অহা 30 জুন। সংবাদমেলত কল দুটাৰ শ্ৰমিক কৰ্মচাৰীৰ নেতৃত্বৰ লগতে অসম জাতীয় পৰিষদৰ শমশেৰ সিং, দুলু আহমেদ, জিয়াউৰ ৰহমান আদি উপস্থিত থাকে। কাল কৰোনাৰ মাজতে জাগিৰোডত চোৰৰ উপদ্ৰৱ। শুকুৰবাৰে জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে লুটি লৈ যায় লক্ষাধিক টকাৰ সা সম্পত্তি। ইতিমধ্যে আৰক্ষী আৰু CIDয়ে এই চুৰিকাণ্ডৰ তদন্ত কৰিছে যদিও কোনো অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই। কৰোনা মহামাৰী আৰু সান্ধ্য আইনৰ মাজতে জাগিৰোডত চোৰৰ তাণ্ডৱ। জাগিৰোড কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ঘৰত চোৰে চলালে এই তাণ্ডৱ। জাগিৰোডৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ভুমুৰাগুৰিত চোৰে খিৰিকীৰ আইনা ভাঙি ঘৰত প্ৰৱেশ কৰে আৰু লক্ষাধিক টকাৰ সোণৰ অলংকাৰ, এটা মোবাইল হেণ্ডছেট, নগদ প্ৰায় 5-6 হাজাৰ টকা লুটি নিয়ে। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে এই কাণ্ড সংঘটিত কৰে। শুকুৰবাৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ভিতৰত এইদৰে সকলো বস্তু লণ্ডভণ্ড কৰি থৈ যায়। মই, মোৰ পৰিবাৰ আৰু ল'ৰাটো আমি তিনিওটা তাৰমানে গুৱাহাটীলৈ গৈছিলোঁ এটা বিশেষ কামত। ৰাতিপুৱা 8 বজাত ওলাই গ'লোঁ। তাৰপৰা গৈ পেলাই আমি ঠিক 2 বজাত আহি পেলাই ঘৰ পালোঁ। ঘৰ পাই তালা খুলি পেলাই দেখা পাইছোঁ যে ঘৰৰ গোটেই ভিতৰখন লণ্ডভণ্ড। দুটা গডৰেজ আছিলে, গডৰেজ 2টা মানে ভাঙিছে। ভাঙি পেলাই এওঁৰ যিটো গডৰেজ আছিলে সেই গডৰেজটোৰ ভিতৰৰ পৰা এওঁৰ যিখিনি সোণৰ মানে অকল সোণৰ মানে গহনাখিনিহঁত, সেই সোণৰ গহনাখিনিহঁত মানে লৈ গুচি গৈছে। বাকী যিবিলাক মানে অসমীয়া গহনা বা কিনা তেনেকুৱা গহনা, সেই গহনাখিনিহঁত কিন্তু বিচনাতে সিঁচৰতি কৰি পেলাই থৈ গুচি গৈছে। আৰু বাকী এনেই যিবিলাক বস্তু আছে সেই বস্তুবিলাক লণ্ডভণ্ড কৰিছে। এই সন্দৰ্ভত জাগিৰোড থানাত এটা গোচৰ ৰুজু কৰা হয় আৰু তাৰে ভিত্তিত আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে গুৱাহাটীৰ পৰা অহা CIDৰ এটা দলে সমগ্ৰ ঘটনাটো স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান কৰিছে যদিও এই পৰ্যন্ত অপৰাধী চোৰৰ সন্ধান লাভ কৰা নাই তদন্তকাৰী দলে। তেনেকুৱা নিয়া আমি এতিয়ালৈকে গম পোৱা নাই বা এওঁৰ আৰু কিবা কিবি গহনা যদি মানে ক'ৰবাত চেপে কোণে মানে সোমাই আছিলে সেইখিনিও তেওঁ এতিয়ালৈকে ধৰিব পৰা নাই। আমি ইতিমধ্যে লগে লগে আমি আৰক্ষীক খবৰ দিলোঁ। আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা তেখেতে নিজে আহি পেলাই বস্তুটো গোটেইটো তদাৰক কৰিছে। ভিতৰত আৰু ক'ত কেনেধৰণৰ হৰণ ভগন হৈছে সেই কথাখিনিত আমি এতিয়া লাহে লাহে আমি নিৰীক্ষণ কৰিলেহে আমি গম পাম।
মৰিগাঁৱত খাদ্য সুৰক্ষা চাউলত ওলাইছে প্লাষ্টিক চাউল। দুখীয়াৰ বাবে আবণ্টিত চাউল ভেজালকৰণত কোন দুষ্টচক্ৰত জড়িত হৈ আছে তাৰ উচিত তদন্তৰ দাবী কৰিছে হিতাধিকাৰীয়ে। মৰিগাঁৱত খাদ্য সুৰক্ষা চাউলত ওলাল প্লাষ্টিকৰ চাউল। তদন্তৰ আহ্বান হিতাধিকাৰীৰ। হয়, মৰিগাঁও জিলাৰ পূব উত্তৰখলা সমবায় সমিতিৰ পৰা চৰকাৰীভাৱে পোৱা চাউলত প্লাষ্টিকৰ চাউল মিহলি কৰি হিতাধিকাৰীক বিতৰণ কৰাৰ অভিযোগ। সমবায়ৰ অধীনত সুলভ মূল্য দোকানৰ পৰা নিজৰ চাউলখিনি আনি ৰান্ধিব গৈছিল লুকাকুচি গাঁৱৰ এইগৰাকী মহিলাই। পিছে মহিলাগৰাকীৰ চাউলখিনিৰ ওপৰত সন্দেহ হোৱাত কেইটামান চাউল জুইত পুৰে আৰু প্লাষ্টিকৰ দৰে গোন্ধ নিৰ্গত হয় আৰু চাউলকেইটাৰ পৰা প্লাষ্টিক জুইত দিলে লোৱা আকৃতি লয়। লগে লগে গাঁৱৰ বহুকেইজন লোকে বিষয়টো সুলভ মূল্যৰ দোকানীক অৱগত কৰে আৰু বাকী চাউলখিনি চোৱাত একেই বস্তু প্ৰত্যক্ষ কৰে। চাউলত প্লাষ্টিক ওলাইছে, হেৰি কি কয়, মই ৰিটেইলৰ পৰা মানে চাউল আনিছিলোঁ। তাৰপৰা আনি ঘৰত মানে বাচোঁতে এটা দুটাকৈ মই অলপ চাউল পেলাই দিলোঁ। তাৰপিছত চাওঁতে দেখোন এইটো চাউলটো বেলেগ, এটা বেলেগ কোৱালিটি ওলাইছে আৰু এটা বেলেগ কোৱালিটি ওলাইছে। তাৰপিছত চাইছোঁ, চাই কৰি লওঁতে মানে এইটো দেখোন কিবা বেলেগ চাউল নিচিনা লাগিছে। তাৰপিছত মানে মই কি কৰিলোঁ, এই চাকি এটা আনি জ্বলাই চাওঁতে মানে তেতিয়া গম পোৱা গৈছে, ধৰ প্লাষ্টিক যেনেকৈ পৰিলে থুপ খাই যায় বস্তুটো, সেনেকৈয়ে গৈছে আৰু গোন্ধ ওলাইছে প্লাষ্টিক। তেতিয়াই গম পাইছোঁ মানে এইটো প্লাষ্টিক চাউল বুলি পেলাই। এইটো চাউলটো মই সমবায়ৰ পৰা আনিছিলোঁ, উত্তৰ পূব তেলীয়া সমবায়। বিভিন্ন কোম্পানীৰ পৰা যোগান বিভাগে ক্ৰয় কৰি হিতাধিকাৰীক দিয়া চাউলত এনেধৰণৰ কাণ্ড সংঘটিত হোৱাত সমগ্ৰ বিষয়টো তদন্তৰ আহ্বান জনায় ৰাইজে। এতিয়া ৰাইজৰ পৰা গম পাইছোঁ যে ইয়াত প্লাষ্টিক জাতীয় যিটো চাউল আছে সেই চাউলটো মিহলি কৰি দিছে। তাৰমানে অকল প্লাষ্টিকৰ চাউলটোৱে নহয়, তাত আমাৰ ধৰি লওক এই অৰিজিনেল ধানৰ চাউলটো আছে, কিন্তু প্লাষ্টিক চাউলটো মিহলি কৰি দিছে ইয়াত। বোৱাৰীয়ে ধানটো চাউলটো লৈ গৈছিল, চাউলটো নিওঁতে তেখেতে বনাওঁতে গোটেই চাউলটো কোচ খাই গৈছে। কিন্তু আমি সমবায় এইটো তাৰমানে দুখ বুলি আমি ক'বলৈ বিচাৰিছোঁ। বানৰ আগমনৰ লগে লগে শংকিত হৈ পৰিছে মালৈবাৰীৰ কলংপৰীয়া ৰাইজ। যোৱা বছৰ বানত বিধ্বস্ত হৈ পৰিছিল মালৈবাৰীৰ বৰখুলি সংযোগী একমাত্ৰ পথটো। শীঘ্ৰে পথটো পুনৰ মেৰামতি কৰাৰ দাবী কৰিছে ৰাইজে। মালৈবাৰীৰ কলংপৰীয়া ৰাইজ আজি শংকিত। মালৈবাৰীৰ বৰখুলি সংযোগী পথৰ কাম সোনকালে কৰাৰ দাবী। ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মালৈবাৰীৰ বৰখুলিৰ ৰাইজ আজি শংকিত। যোৱাটো বৰ্ষতে কলঙৰ খহনীয়াই সংযোগ বিচ্ছিন্ন কৰিছিল একমাত্ৰ এই পথটো। পথটোৰ এনে খহনীয়াই অঞ্চলটোৰ প্ৰায় ৮০ লোকক চিন্তিত কৰি তোলে। পাছত সংশ্লিষ্ট বিভাগে কেইবা কোটি টকীয়া এটা প্ৰকল্পৰে এই ছিগি যোৱা পথছোৱা পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হোৱাত পুনৰ বাৰিষাৰ আগমনৰ লগে লগে পূৰ্বৰ ঘটনাৰেই পুনৰাবৃত্তি হ'ব বুলি আশংকা কৰিছে ৰাইজে। চাওক, আপোনালোকে আজি ৭০ ঘৰ ৮০ ঘৰ মানুহৰ যাতায়াত পথ এইটোৱেই। যোৱা বছৰৰ পৰা এই মাথাউৰিটো ভাঙাত তেওঁলোকে ঠিকাৰ কাম মানে আৰম্ভ কৰিছিল, কৰি বৰ্তমান আজি ৩ মাহ হ'ল। আজি কৰিম কালি কৰিম বুলি আজিকালি কৰা নাই। এতিয়া বাৰিষাৰ সময় হৈ আহিল, এতিয়া আমি কি কৰি চলিম আৰু। উল্লেখযোগ্য যে বাৰিষা আগমনৰ লগে লগে কলঙে কালৰূপ ধাৰণ কৰিছে। একেদৰে বনুৱাই জিঅ' বেগেৰে খহনীয়া ৰোধৰ চেষ্টা চলাইছে যদিও এয়া ফুটুকাৰ ফেনহে পৰিণত হ'ব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। তাৰমানে বানপানী আহিলে আমি ফিলে দি অহা যোৱা কৰিব নোৱাৰোঁ। এতিয়া ৰাস্তাটো এনেকৈ কাটি থৈছে, মাটি উঠাই থৈ দিছে। এতিয়া ৱালখন দিলে আমাৰ তাৰমানে এটা সুবিধা হয়, ৰাস্তাটো তাৰমানে মানুহখিনি আপ ডাউন কৰিব পৰাকৈ। এতিয়া আমি ৱালৰ কামখিনি কৰিব দি আছোঁ, এতিয়া ৱালৰ কামখিনি কৰা নাই। এতিয়া তাৰমানে বালি ফেলে বস্তাত ভৰি ফেলে নদী গৰাতে পেলাই আছে। চৰকাৰক কি ক'ম, আমাৰ সৰকাৰতে আমাক ৱালখন দি পেলাই ৰাস্তাটো বনাই দিয়াৰ কথাটো আমি সেইটো উল্লেখ কৰিছোঁ। লাহৰীঘাটত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
শনিবাৰে লাহৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীয়ে ড্ৰাগছসহ 4 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন এখন স্কুটি 3খন বাইক জব্দ কৰিবলৈ সক্ষম হয়। মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে লাহৰিঘাট আৰক্ষীৰ অভিযান। বহু পৰিমাণৰ ড্ৰাগছসহ 4 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দ নগদ ধন এখন স্কুটি 3খন বাইক। ড্ৰাগছৰ বিৰুদ্ধে লাহৰিঘাট আৰক্ষীৰ অভিযান। শনিবাৰে লাহৰিঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ ধন এখন স্কুটি আৰু 2খন বাইক জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে 4 ড্ৰাগছ মাফিয়াকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ মাফিয়াকেইটা লাহৰিঘাটৰ বিভিন্ন অঞ্চলৰ বুলি জনা গৈছে। ধৃত ড্ৰাগছ মাফিয়াকেইটা হৈছে লাহৰিঘাটৰ ঢিঙৰ আতিৰ এমৰাজুল ইছলাম, আমৰাগুৰিৰ ফৰিদুল হক। টেঙাগুৰি হাতীলৰুৱাৰ হাৰুণ অল ৰছিদ আৰু বালিডুংগাৰ আশ্ৰাফুল ইছলাম। উল্লেখযোগ্য যে লাহৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে থানাখনৰ অন্তৰ্গত এটা তেল ডিপুত তেল ভৰোৱা অৱস্থাত এই 4 ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ মাফিয়াকেইটাৰ পৰা ড্ৰাগছ ভৰ্তি 20টা কণ্টেইনাৰ, 10টা খালী কণ্টেইনাৰ, 4টা মোবাইল, নগদ 11,370 টকা আৰু 3খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। লগত লৈ আমি এটা অভিযান চলালোঁ। অভিযান চলোৱাৰ পিছত এই আমাৰ লাহৰিঘাট যিটো তেল ডিপু আছে, সেই তেল ডিপুত 4টা মোবাইল, টকা উদ্ধাৰ কৰিছোঁ 11,370 টকা। ড্ৰাগছ ফুল কণ্টেইনাৰ উদ্ধাৰ কৰিছোঁ 20টা আৰু খালী কণ্টেইনাৰ, প্লাষ্টিক কণ্টেইনাৰ সেইটো উদ্ধাৰ কৰিছোঁ আমি 10টা। এখন স্কুটি আৰু এখন বাইক আসামীক কৰায়ত্ব কৰা হয় আৰু তেওঁলোকৰ সাক্ষাততে আমি চিজ কৰিলোঁ আৰু চিজ কৰি ৰাইজৰ সাক্ষাতত চিজ কৰি এতিয়া থানালৈ যাবলৈ ৰাওনা। লাহৰিঘাটৰ এগৰাকী লিচু খেতিয়ক হেমেন বৰদলৈ নামৰ এই লিচু খেতিয়কগৰাকীয়ে তেওঁৰ নিজৰ প্ৰায় 27 বিঘা মাটিত লিচু খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। মৰিগাঁও জিলাৰ আদৰ্শ খেতিয়কগৰাকীক লৈ যুগুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন চাওঁ আহক। কৰোনা মহামাৰীৰ অৰ্ধ লকডাউনৰ মাজতে লাহৰিঘাটৰ এগৰাকী লিচু খেতিয়কে সফলতা লাভ কৰি নিদৰ্শন দেখুৱাইছে। মৰিগাঁও জিলাৰ লাহৰিঘাটৰ বাদবৰী গাঁৱৰ এইগৰাকী হেমেন বৰদলৈ নামৰ লিচু খেতিয়কে বিগত বৰ্ষৰ দৰে এইবেলিও লিচু বিক্ৰী কৰি উপাৰ্জন কৰিছে 2 লক্ষাধিক টকা। যি সময়ত উৎপাদিত সামগ্ৰী গ্ৰাহকৰ অভাৱত কৃষকে পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে, তেনে সময়ত এইগৰাকী খেতিয়কে 27 বিঘাকৈ মাটিত কৰা বিভিন্ন উন্নত প্ৰজাতিৰ লিচু বিক্ৰী কৰি লক্ষাধিক টকা উপাৰ্জন কৰিছে। তেওঁৰ বাগানত আছে সিডলেছ, বিহাৰৰ মুজাফৰ, বম্বে আদি বিভিন্ন উন্নত প্ৰজাতিৰ লিচু। লকডাউনতো গোটেই দেশত ক্ষতিগ্ৰস্ত হৈছে, তাৰ উপৰি আমাৰ ইয়াতো ক্ষতিগ্ৰস্ত নোহোৱা নহয়। কিন্তু মোৰ যিহেতু মই এই লিচু বিক্ৰী কৰাৰ ক্ষেত্ৰত লকডাউনৰ তেনেকুৱা মোৰ প্ৰভাৱ পৰা নাই। মানে যিটো লোকেল সেইটো মই বেছি ৰখা নাই, 2জোপা ৰাখিছোঁ ল'ৰা ছোৱালী চিনি পাবৰ কাৰণে। সেইটো ব্যৱসায় ভিত্তিত নহয়। আৰু অন্যহাতে এইটো মানে আপোনাৰ চাইনা 3 বা চিডলেছ বুলি কয়। এইটো মানে গুটিটো সৰু হয়, এটা মানে ঠায়ে ঠায়ে এটা বিক্ৰী 5 টকালৈকেও বিক্ৰী হয়। গতিকে এইটো মানে বহুত ভাল জাত। বিহাৰৰ যিটো মুজাফৰপুৰৰ যিটো লিচু সেইটো বহুত উৎকৃষ্ট মানদণ্ড, সুস্বাদু। আৰু আপোনাৰ এটা আছে শেহতীয়াকৈ হয় বম্বে লিচু বুলি কয়, সেইটো মানে দেখাত ভাল। তেওঁৰ বাগানৰ পৰাই দৈনিক ব্যৱসায়ীসকলে লিচু সংগ্ৰহ কৰি লৈ যায় বজাৰলৈ। সিডলেছ লিচু প্ৰতি কুৰিত পাইকাৰী মূল্য 40 টকা আৰু অন্য প্ৰজাতিৰ প্ৰতি কুৰি লিচুত 20 টকাকৈ বিক্ৰী কৰিছে।
5টা বজাৰ পৰা বিক্ৰী আৰম্ভ কৰোঁ ধৰক আপোনাৰ 11টা বজালৈকে আৰু বেপাৰীবিলাকে লৈ যায় বিভিন্ন অঞ্চললৈ বস্তু যেতিয়া ভাল হ'ব যিকোনো বস্তু ভাল হ'লে আপোনাৰ নিজৰ ঘৰতে আহি বিচাৰিব গতিকে মানে বিক্ৰী কৰাৰ ক্ষেত্ৰত কোনো মানে প্ৰব্লেম নাই মই কিন্তু মাল দিবহে পৰা নাই তেওঁলোকে লৈ গৈছে লিচু লাভান্বিতও হৈছে তেওঁলোকে গাঁৱতে মই বিক্ৰী কৰি আছোঁ তেওঁলোকক 20 টকা মানে যিটো বম্বাই লিচু সেইটো 20 টকা কুৰি অৰ্থাৎ 100টা লিচুৰ দাম 100 টকা আৰু এইটো আপোনাৰ মই 40 টকাকৈ দি আছোঁ কুৰি অৰ্থাৎ 100 মানে 400 টকা উল্লেখযোগ্য যে হেমেন বৰদলৈ এগৰাকী উদ্যান শস্যৰ ভাল খেতিয়ক তদুপৰি তেওঁ এজন ভাল মৎস্যপালকো অৰ্ধ লকডাউনৰ সময়ত সকলো লোকেই আৰ্থিকভাৱে জুৰুলা হৈ পৰাৰ সময়তে এইগৰাকী লিচু খেতিয়কে সকলোৰে বাবে কঢ়িয়াই আনিছে এক শুভ সংবাদ মই প্ৰায় মোৰ 4 জেগাত মোৰ মানে লিচু খেতিটো কৰা হৈছে প্ৰায় 27 বিঘা এলেকাত লিচু খেতিৰ পৰা প্ৰায় 2 লাখ টকা ওপৰত আহে এতিয়া চাওঁ হওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি শনিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস জাগিৰোডৰ নেলিতো বন বিভাগৰ উদ্যোগত পালন কৰা হয় এই পৰিৱেশ দিৱস পৰিৱেশ দিৱসৰ এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পৰিৱেশ বন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বনমন্ত্ৰীগৰাকীৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বন বিভাগৰ PCCF AK সিং প্ৰমুখ্যে বিভাগটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু মৰিগাঁও জিলাৰ উপায়ুক্ত সীমাৰেখা ভূঞা নেলিত বন বিভাগৰ সংৰক্ষিত উদ্যানখনত এটা গছপুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বনমন্ত্ৰীগৰাকীয়ে পৰিৱেশতন্ত্ৰত জীৱজগতৰ বিৱৰ্তনৰ বিভিন্ন প্ৰতীক সম্বলিত নেচাৰ্ছ লাৰ্ণিং কেন্দ্ৰ এটাও মুকলি কৰে এই পৰিৱেশ কাৰ্যসূচীত বনমন্ত্ৰীগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় প্ৰকৃতি আৰু আমাৰ চাৰিওফালৰ পৰিৱেশ সুন্দৰ তথা সুৰক্ষিত হ'লেহে জীৱকুল বৰ্তি থাকিব সেয়ে তেওঁ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান জনায় আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আৰু আপোনালোকে জানে যে প্ৰতি বছৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমাৰ বিভাগে এই দিনটো উদযাপন কৰাৰ কাৰণে কোনো না কোনো ঠাইত এটা ব্যৱস্থা কৰে আমি এটা নেচাৰ্ছ লাৰ্ণিং চেণ্টাৰ অপেনিং কৰিলোঁ শুভাশিষ বাবু তেওঁ প্ৰফিটেবল বুক এখন বনালে এইটো আমি ইনগৰেট কৰিলোঁ বনমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত বন বিভাগৰ সংকল্প অনুসৰি বিভাগটো অধিক শক্তিশালী কৰাৰ কথা উল্লেখ কৰে আৰু বিভাগটোত শীঘ্ৰেই বিষয়া কৰ্মচাৰী নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে লগতে তেওঁ বন বিভাগৰ যিসমূহ ভূমি বেদখলৰ কবলত আছে তাৰ বিৰুদ্ধেও কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ফৰেষ্ট বিভাগ শক্তিশালী কৰিব লাগে খুব ইম্পৰ্টেণ্ট বিভাগ প্ৰায় 3000 আমাৰ ফৰেষ্ট বিভাগ নিযুক্তি হ'ব এই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 1 লাখৰ কথা কৈছে তাৰ ভিতৰত থাকে এইবাৰ আমি এটা সংকল্প লৈছোঁ যে আমাৰ বিভাগে কোনো গভট ফাণ্ডিং ছাড়াই আমি ৰাইজৰ সহায়তা লৈ গুৱাহাটী চিটিখন আমি গ্ৰীনাৰী কৰিম আৰম্ভ হ'ব অলপতে যোৱা কাৰ্যকালত আমি 10 কোটি জোপা গছ গছনি লগাইছোঁ আমাৰ 2200 স্কয়াৰ কিলোমিটাৰ গ্ৰীণ কভাৰেজ বাঢ়িছে ৰাইনো পচিং বন্ধ হৈছে আমি বিভিন্ন প্ৰজাতিৰ গছ গছনি এইবিলাক সংৰক্ষিত কৰি আমি সাহিত্য মনীষী উপবনৰ কাম আৰম্ভ কৰিছোঁ যোৱা কাৰ্যকালত আমি কাজিৰঙা অন্তত বেদখল মুক্ত কৰিছোঁ মাটি আৰু বহুতখিনি আমি আনিলোঁ আমাৰ এটা চেষ্টা থাকিব যে বেদখলকাৰীক উচ্ছেদ কৰিব লাগে ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান সোণাপুৰত পুনৰ জব্দ ড্ৰাগছ
সোমবাৰে নিশা সোণাপুৰ আৰক্ষীৰ অভিযান। সোণাপুৰ বাৰোৱাৰীৰ সুৰেন তালুকদাৰ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ছয়গাঁৱৰ হাছেন আলী। মোৰ নাম হাছেন আলী, ঘৰৰ পৰা ক'লে। কোনে আনিছিলে? কোনোবা আনিছে এতিয়া, আজি 3 মাহ ৰানিং চলি আছে। আপোনাৰ ঘৰত কেনেকৈ পালে নহয় আপুনি? এতিয়া মানুহ আহিছে বহুত, এতিয়া কেনেকৈ কি হৈছে কেনেকৈ কম, কিন্তু এইকেইটা পাইছে এইটো ৰুমত মই এইবিলাক। হাছেন আলীৰ পৰা 11টা কণ্টেইনাৰ, 110টা নিচাযুক্ত টেবলেট, 6টা চিৰিঞ্জ, নগদ 2000 টকা আৰু 3টা মোবাইল ফোন জব্দ কৰে। যোৱাকালি আমি মানে চোৰাংচোৱা লগাই থৈছিলোঁ, ইয়াতে যিবিলাক ধৰি লওক ড্ৰাগছ ব্যৱহাৰ কৰিব আহে এইবিলাক যাতে আমি তীক্ষ্ণ মানে নজৰ ৰাখিছিলোঁ। গতিকে চোৰাংচোৱা মানে লগাই থোৱাৰ পিছতে মানে খবৰ পালোঁ যে আমাৰ জালুকবাৰী আপোনাৰ বাৰোৱাৰীত এজন তেনেকৈ মানুহ মানে ড্ৰাগছ ব্যৱসায় চলাই আছে। তেখেতসকলে মানে যেনেকৈ মানে আমাক ইনফৰমেশ্যন দিলে এইটো মতে আমি গ'লোঁ। এটা ভাড়াতীয়া ঘৰ, তেখেতক মানে হাছেন আলী নামৰ এজন লোকক আমি কৰায়ত্ব কৰোঁ আৰু তেখেতৰ পৰা আপোনাৰ 6টা ফুল কণ্টেইনাৰ এই ছাছপেক্টেড ব্ৰাউন চুগাৰ পাইছোঁ আৰু 110 পিচ আপোনাৰ এই টেবলেট পাইছোঁ। এইটো ছাছপেক্টেড আপোনাৰ হিৰ'ইন হ'ব। তদন্ত অব্যাহত আছে এতিয়া। মানুহজন ইয়াতে ভাড়াতীয়া হিচাপে আছিলে, এই সুৰেন তালুকদাৰ বোলা মানুহজনৰ ঘৰ। তেখেতৰ অৰিজিনেল ঘৰ হ'ল আপোনাৰ বকো ছয়গাঁও। বৰ্ষা ঋতুৱে হাঁহি বিৰিঙাই এখন গাঁৱৰ বাসিন্দাক। বৰ্ষা ঋতুতে ভৱিষ্যতৰ সপোন দেখে গাঁওবাসীয়ে। হয়, মৰিগাঁও জিলাৰ হালধিবাৰী গাঁৱত বছৰ বছৰ ধৰি গাঁওবাসীৰ এটা অন্যতম উপাৰ্জনৰ পথ হৈছে গাঁওখনত প্ৰতিটো পৰিয়ালতে তৈয়াৰ হয় মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা জাল। এই জালসমূহ বিভিন্ন প্ৰকাৰৰ। এই দৃশ্য এই হালধিবাৰী গাঁওখনৰ। মহিলাসকলৰো যেন মূৰ দাঙি চাবলৈ আহৰি নাই, ব্যস্ত জাল তৈয়াৰ কৰাত। এয়া এটা পৰিয়ালৰ দৃশ্য নহয়, প্ৰতিটো পৰিয়ালতেই দেখিব একেই দৃশ্য। এই কামত একাংশ শিশুৱেও সহায় কৰিছে, কিন্তু এইবাৰ পৰিতাপৰ বিষয় যে আংশিক লকডাউনৰ বাবে যেন এইবেলি বজাৰ হেৰুৱাইছে এইসকল লোকে। আমি জন্মৰ আগৰে পৰা আমাৰ হালধিবাৰীত এই উদ্যোগটো এই কামটো চলি আছে। এই কামটো কৰিয়ে আজি বহু মানুহে জীৱনটো পোহপাল দি আছে। ইয়াৰ লগত বহুত মানুহ জড়িত হৈ আছে। কোনোবাই যদি ব্যৱসায় কৰে, কোনোবাই জাল বন্ধা কামত আছে, কোনোবাই আকৌ ইয়াৰ পৰা জাল নি পেলাই বেলেগ ধৰণে ব্যৱসায় কৰি আছে। এনেকৈ আমাৰ উদ্যোগটো চলি আছে। আৰু 250 ঘৰ মানুহ, আপোনাৰ 250-300 ঘৰৰ ভিতৰত মানুহ হ'ব। প্ৰত্যেক ঘৰ মানুহৰে এই কামটোৰ লগত জড়িত হৈ আছে। যদি এই কামটো নকৰে তেখেতসকলৰ হয়তো চলিব অসুবিধা হয় বা খোৱা বোৱাৰ ক্ষেত্ৰত অসুবিধা হয়। এই কামটো কৰিয়ে এই উদ্যোগটো তেখেতসকলে জীয়াই ৰাখিছে। এই ক্ষেত্ৰত তেওঁলোকে এখন উপযুক্ত বজাৰ আশা কৰিছে। জাল আনি দিয়ে ঘৰে ঘৰে মানুহে, আমাক হাজিৰা কৰি থ'লে আমি 15 টকাকৈ জালকেইখন বান্ধো, আমাক 15 টকাকৈ দিয়ে আৰু সেইবিলাক কৰি ধৰি লওক হাজিৰা চাজিৰা কৰি আমি এইবিলাক কৰি সেনেকৈ চলিছোঁ আৰু চৰকাৰে যদি আমাক অলপ সহায় কৰা হয় আমি ভাল পালোঁ হয়। মৰিগাঁৱৰ জালুগুটিত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ী ইকবাল হুছেইনক আটক। বুধবাৰে পুৱাই মৰিগাঁৱৰ জালুগুটিত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জিলাখনৰ সৰ্বত্ৰে ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেলি জালুগুটি মিলনপট্টিৰ ইকবাল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত প্ৰথমে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। ইয়াৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত থকা ইকবাল হুছেইনক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। আমি আজি ৰাতিপুৱা এটা ইনফৰমেশ্যন পালোঁ, এখেতে ঘৰৰ পৰা মানে ড্ৰাগছ বিক্ৰী কৰি আছে বুলি। গতিকে যোৱাকালি এজনে লৈ গৈছিলে ইয়াৰ পৰা। তেওঁক লৈ আহি আমি ফোন কৰালোঁ, তেখেতে কৈছে বস্তুটো নাই বুলি ক'লে। তাৰপিছতে আমি সেইফালৰ পৰা আহি থাকোঁতে তেখেতক আধাতে পাই গ'লোঁ। আনি পেলাই তেখেতক ধৰিলোঁ, ধৰি আনি আমি ইয়াত চাৰ্জ কৰিলোঁ। খালী কণ্টেইনাৰ কেইটামান পাইছোঁ আৰু এটা মানে ভৰ্তি কণ্টেইনাৰ পাইছোঁ। ইকবাল পিছত ইনভেষ্টিগেশ্যন কৰিম আমি, তাৰপিছত গম পোৱা যাব।
ঝাৰগাঁৱৰ পথালিপাহাৰ কণ্টেইনমেণ্ট জোন ঘোষণা একেদিনাই গাঁওখনত 52 জনৰ দেহত ধৰা পৰে কৰোনাৰ উপস্থিতি জাগিৰোডৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পথালিপাহাৰ নামৰ গাঁওখন মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে গাঁওখনত একেদিনাই অৰ্ধশতাধিক লোকৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰাত প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে গাঁওখনত বাহিৰৰ কোনো লোক যাতে প্ৰৱেশ কৰিব নোৱাৰে আৰু গাঁওখনৰ কোনো লোক যাতে বাহিৰলৈ ওলাই নাহে তাৰ বাবে গাঁওখনৰ প্ৰৱেশ পথত বেনাৰ লগাই গাঁওখন সিল কৰি দিছে উল্লেখযোগ্য যে সোমবাৰে গাঁওখনত একেদিনাই 150 লোকক কোভিড পৰীক্ষা কৰাত 52 জনৰ দেহত কৰোনাত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰে এই লৈ স্থানীয় লোকসকল শংকিত হৈ পৰিছে ফলত স্বাস্থ্য বিভাগে মঙলবাৰে অঞ্চলটোৰ শতাধিক লোকৰ কোভিড-19ৰ পৰীক্ষাৰ ব্যৱস্থা কৰে কোভিড-19 আমি ৰেট টেষ্টিং কৰি আছোঁ এই গাঁওখনৰ নাম হ'ল পথালিপাহাৰ খলনি বিলত পৰে ৱাৰ্ড নম্বৰ 6 কালি আমাক আচাৰে মানে খবৰ দিছিলে যে ইয়াত বহুত মানুহৰ কাহ জ্বৰ হৈ আছিলে কালি আমি আহিছিলোঁ কালি আহি আমি 150 মানুহ পৰীক্ষা কৰোঁতে কমেও 52 ওলাইছে পজিটিভ সেইকাৰণে আজি আমি গোটেই বাকী থকা মানুহখিনি কৰিবৰ কাৰণে আমি আহিছোঁ গতিকে আমি এতিয়া কৰি আছোঁ এতিয়ালৈকে 54 গ'ল আৰু আজি এতিয়ালৈকে 3টা ওলাইছে আমি এতিয়া কণ্টিনিউ কৰি আছোঁ লাষ্টতে গম পোৱা যাব আৰু অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা জাগিৰোডৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা নিজৰাপাৰৰ নিবাসী জীৱন দাসৰ 95 বছৰ বয়সত শনিবাৰে পাৰ্থক্যজনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আগশাৰীৰ ফুটবল খেলুৱৈ তথা ক্ৰীড়া সংগঠক জাগিৰোডৰ সমাজ জীৱনৰ লগত উতঃপ্ৰোতভাৱে জড়িত অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিক জীৱন দাসৰ বিয়োগত জাগিৰোড মহাবিদ্যালয় জাগিৰোড শাখা সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে সেইদিনা প্ৰয়াত দাসৰ গৃহত জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ জাগিৰোড শাখা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা আৰু সম্পাদক ডক্টৰ দীপক জ্যোতি বৰুৱাকে আদি কৰি বিভিন্নজনে তেখেতৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে এটা বিবৃতিত শাখা সাহিত্য সভাই কয় জাগিৰোড শাখা সাহিত্য সভা ক্ৰীড়া সন্থা গণেশ মন্দিৰ জাগিৰোড মহাবিদ্যালয়কে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰয়াত দাসৰ বহুমূলীয়া অৰিহণা আছে তেখেতৰ মৃত্যুত সমাজে এগৰাকী নিস্বাৰ্থ সমাজকৰ্মী হেৰুৱালে বিবৃতিটোৰ জৰিয়তে সভাই প্ৰয়াত দাসৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈকো সমবেদনা প্ৰকাশ কৰে তেওঁ এজন পুত্ৰসহ 3 গৰাকী কন্যাক এৰি থৈ গৈছে জাগিৰোডত কোভিড-19ত আক্ৰান্ত হৈ কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যু জাগিৰোড থানাৰ অন্তৰ্গত হাতিয়ামুখ গাঁৱৰ নিবাসী তথা 53 মাহে বেতন বঞ্চিত নগাঁও কাগজ কলৰ কৰ্মচাৰী ধৰণী শইকীয়া 57 বছৰ বয়সত 3 জুনৰ দিনা মৃত্যুমুখত পৰে এই লৈ অঞ্চলটোৰ লগতে কাগজ কলৰ কৰ্মচাৰীসকলৰ মাজত শোকৰ ছাঁ পৰে ইয়াকে লৈ প্ৰায় 53 মাহ ধৰি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কলৰ মুঠ 88 জন শ্ৰমিক কৰ্মচাৰী বিনা বেতনে মৃত্যু হ'ব লগা হোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰিছে কলদুটাৰ ইউনিয়নে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ